নমস্কাৰ প্ৰিয় দৰ্শক। এগৰাকী মহিলা আৰু সেই মহিলাগৰাকী এটা কুৱাৰ কাষত থিয় হৈ চিঞৰিছে যে মোৰ ছোৱালীজনী বচোৱা, মোৰ ছোৱালীজনী বচোৱা বুলি। হঠাৎ হাই হুলস্থুল শুনি ওচৰ কাষৰ যিবোৰ মানুহ আছে, মানুহবোৰ দৌৰি দৌৰি আহি দেখা পায় যে সেই মহিলাগৰাকীৰ যিগৰাকী ছোৱালী 6 বছৰীয়া, সেই ছোৱালীজনী কুৱাটোত পৰি আছে। আৰু এই দেখি লগৰবোৰে আলোচনা কৰে যে ছোৱালীজনী পানীত ভাহি আছিল, আৰু ভাহি থকাৰ বাবে সকলোৱে গম পাইছে যে ছোৱালীজনী আৰু নাই, মৰি গৈছে। আৰু এই কথা গম পাই গাঁৱৰ মানুহৰে এজনে পুলিচলৈ খবৰ দিয়ে, আৰু কিছু সময়ৰ ভিতৰতে পুলিচ আহিও পায়। আহি সেই ছোৱালীজনীক তাৰ পৰা গাঁৱৰ মানুহৰ সহায়ত উদ্ধাৰ কৰি পষ্টমৰ্টমৰ বাবে লৈ যায়। আৰু সকলোৱে ভাবিছিল যে সেই ছোৱালীজনী আচলতে খেলি থাকোঁতে হয়তো কুৱাৰ পৰা পৰিছিল, মাকে কোৱা হিচাপে। আৰু এয়া যেন এটা মাৰ্ডাৰ। কেনেকৈ নিজৰ মাকে ছোৱালীজনীক মাৰি পেলাইছে, এয়া আপোনালোকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব লাগিব। পোনপ্ৰথমতে আপোনালোকক মই অনুগ্ৰহ কৰিছোঁ, যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে চাই যায়, কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক কৈ দিছোঁ, এই যিটো ঘটনা, গোটেই ঘটনাটো হৈছিল 15 জুন তাৰিখে, 2026 চনৰ 15 জুনত। কিন্তু ধৰা পৰে এই গোটেই ঘটনাটো যোৱা 3 আগষ্ট 2026 তাৰিখে। আৰু এই গোটেই ঘটনাটো হ'ল ভূপালৰ ভিন বুলি এডোখৰ ঠাই আছে, আৰু সেই ঠাইত এই গোটেই ঘটনাটো হৈছে। কি ঘটনা, এয়া আপোনালোকে শুনক। পোনপ্ৰথমতে আপোনালোকে জানি লওক, এই যিগৰাকী মহিলা, এই মহিলাগৰাকীৰ নাম হ'ল জ্যোতি। আৰু সেই যিগৰাকী ছোৱালী কুৱাত পৰি আছিল, সেই কুৱাত পৰি থকা ছোৱালীজনীৰ নাম হ'ল সৃষ্টি। তাইৰ বয়স আছিল মাত্ৰ 6 বছৰ। এদিন দেউতাক মানে এই যিগৰাকী মহিলা জ্যোতি গিৰিয়েক নোহোৱা অৱস্থাত এজন মানুহ আহে সিহঁতৰ ঘৰলৈ, যাৰ নাম ৰামাশংকৰ। আৰু এই ৰামাশংকৰ প্ৰায় তেখেতসকলৰ ঘৰত আহি থাকে। আৰু সিদিনাও, যিদিনাখন এই ঘটনাটো হৈছে 15 জুন তাৰিখে, সেইদিনাও এই ৰামাশংকৰে আৰু এই জ্যোতি দুয়ো মিলি ঘৰৰ ভিতৰত সোমাই আছিল, আৰু ছোৱালীজনী ওচৰতে খেলিবলৈ গৈছিল। কিন্তু হঠাৎ ছোৱালীজনী ঘৰৰ ভিতৰলৈ সোমাই আহে, কাৰণ দৰজাখন লগোৱা নাছিল, ছোৱালীজনী বাৰে বাৰে অহা যোৱা কৰি থাকে বুলি। কিন্তু ছোৱালীজনী যি সময়ত আহিছিল, সেই সময়ত দুয়োজন আপত্তিজনক এটা পৰিস্থিতিত বিচনাত শুই আছিল। আৰু ছোৱালীজনী দেখি থিয় হৈ দুয়োজনৰ মুখলৈ চাই আছিল। আৰু এই জ্যোতিৰ যি গিৰিয়েক, এই গিৰিয়েকৰ নাম হ'ল ধৰম সিং। আৰু এই ধৰম সিং প্ৰায় আহমেদাবাদত গৈ থাকে, সপ্তাহত কেতিয়াবা এদিন আহে, কেতিয়াবা 15 দিনত আহে। আৰু এই ধৰম সিঙে আহমেদাবাদত কাম কৰিছিল। আৰু গিৰিয়েক নোহোৱা অৱস্থাত প্ৰায়েই এই ৰামাশংকৰে তেখেতসকলৰ ঘৰলৈ আহে। আৰু দুয়োজনে আচলতে ভাল বন্ধু বা ভাল প্ৰেমী। কিন্তু এই প্ৰেম তেখেতসকলে এটা বিবাহত পৰিণত কৰিবলৈ এটা সংকল্প লৈছিল, আৰু এই সংকল্পৰ মাজত বাধা হৈ উঠিছিল এই ছোৱালীজনী। আৰু এই ছোৱালীজনীক ৰাস্তাৰ পৰা এতিয়া কেনেকৈ আঁতৰ কৰা হয়, এই প্লেন দুয়োজনেই মিলি বহুদিন ধৰি কৰি আহিছিল। কিন্তু সিদিনা যিহেতু ৰুমৰ ভিতৰত আপত্তিজনক অৱস্থাত দেখাও পালে, তেতিয়া সেই ছোৱালীজনীক ওচৰলৈ মাতে মাকে। ছোৱালীজনী আচলতে যোৱা নাছিল, কাৰণ যিমান যি হ'লেও নিজৰ ল'ৰা ছোৱালী অইন মানুহ আহি তেনেকুৱা অৱস্থাত দেখা পালে আচৰিত হ'বই। আৰু সেইবাবে ছোৱালীজনী ওচৰত নোযোৱা দেখি তাইক টানি লৈ গৈ বিচনাত দুয়োজনে মিলি ডিঙিত চেপি মাৰি পেলায়। এতিয়া মাৰি পেলাই কি কৰিব, দুয়োজনে বহুত সময় ধৰি বিচনাত বহি চিন্তা কৰিব ধৰিলে। আৰু কিছু সময়ৰ পিছত মাকে এটা আইডিয়া বিচাৰি পালে, আৰু আইডিয়াটো এনেকুৱা হ'ল যে লৈ গৈ পেলাই ওচৰে পাঁজৰে চাই কুৱাত পেলাই দিলে, যাতে কোনেও ক'ব নোৱাৰে যে ডিঙিত চেপি মাৰা বুলি।
আৰু এই পোষ্টমৰ্টম ৰিপৰ্ট আহে যোৱা 3 আগষ্টৰ 2026 চনৰ 3 আগষ্ট তাৰিখে। আৰু এই পোষ্টমৰ্টম ৰিপৰ্ট অহাৰ পিছত সকলো অবাক হৈ গৈছিলে। অবাক এনেকুৱা হৈছে যে ছোৱালীজনীক আগতে ডিঙিত চেপি মাৰা হৈছে, তাৰ পিছতহে পানীত পেলোৱা হৈছে বুলি গম পোৱা যায়। কিন্তু এই ঘটনাত যেতিয়া পুলিচে গম পায়, তাৰ আগতেই কেইদিনমান আগতেই এই দুয়োজনে গাঁৱৰ পৰা গায়ব হৈ আছে, গাঁৱৰ পৰা ক'ৰবাত পলাই গৈছে। আৰু এতিয়ালৈকে দুয়োজনক ধৰিব পৰা নাই। পুলিচে তদন্ত কৰি আছে, বিচাৰি আছে, চোৰাংচোৱাও লগাই থৈছে। কিন্তু এনেকুৱা এগৰাকী মাক, যিগৰাকী মাকৰ আচলতে বহুত বিকল্প আছিল, যেনেকৈ ছোৱালীজনীক এৰি থৈ পলাই যোৱা বা লগত ছোৱালীজনীকো লৈ যোৱা, এনেকুৱা বহুত বিকল্প আছিল। কিন্তু মাৰ্ডাৰ, তাকো নিজৰ মাকে, এয়া আচলতে শুনিবলৈ খুবেই টান বা অবিশ্বাসনীয়। গতিকে আপোনালোকে কি ভাবে এই ঘটনাৰ বিষয়ে এয়া আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে, নতুনকৈ মোৰ ভিডিঅ' চাই আছে, তেখেতসকলক অনুৰোধ কৰি কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে এনেকুৱা ক্ৰাইম ভিডিঅ' চাই ভাল পায়, মই প্ৰায়ে এনেকুৱা ভিডিঅ'ই বেছিভাগ আপোনালোকৰ বাবে লৈ আহোঁ। আৰু এইবোৰ সঁচা ঘটনা, মই কোনো বনাই কোৱা ঘটনা নহয়। আপোনালোকে যদি গুগলত চাৰ্চ কৰে, এয়া ঘটনা আপোনালোকে বিতংকৈ পাব। গতিকে লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।